নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ডিগ্ৰী কোৰ্ছৰ ইংলিছৰ যি এছাইনমেণ্ট দিছে তাৰ মই আজি প্ৰথমটো এছাইনমেণ্টৰ আনসাৰ দিব বিচাৰিছোঁ এক্সপ্লেইন দ্য পয়েম দ্য সলিটিউড অফ আলেকজেণ্ডাৰ চেলক্ৰিক বাই হাইলাইটিং ইটছ মেজৰ থিমছ এইটো আপোনালোকক মই দিব লৈছোঁ ইয়াৰ উত্তৰটো মই পাঠ কৰি নিদিওঁ আপোনালোকে কাৰণ পাঠ কৰি দিলে দীঘল হৈ যাব মই এনেদৰে দিছোঁ আপোনালোকে চাব আৰু যেহেতু মই কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰীৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ এই চেনেলত দি আছোঁ আপোনালোকে মোৰ চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰতিটো ভিডিঅ' শেষত লাইক কমেণ্ট কৰি পৰৱৰ্তী ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ চাব প্ৰথমতে মই যেনেদৰে ইন্ট্ৰডাকশ্যন দিছোঁ তেনেদৰে আপোনালোকে লিখিব তাৰপিছত এনেদৰে যাব আচলতে এছাইনমেণ্টবিলাক আপোনালোকে ভালকৈ লিখিবলৈ চেষ্টা কৰিব এইটো ইংলিছ ডিপাৰ্টমেণ্টৰ হয় BA কাৰণে চাব এইটো উইলিয়াম কোপাৰৰ এইটো এটা বিখ্যাত কবিতা আপোনালোকে লিখিব মই অলপ কষ্ট কৰি লিখিছোঁ এছাইনমেণ্টত নম্বৰ পালে আপোনালোকে পৰৱৰ্তী আচলতে যি নম্বৰ হয় ফাৰ্ষ্ট ক্লাছ বা 55 তেনেকুৱা ধৰণৰ নম্বৰ পাবলৈ আপোনালোকে অসুবিধা হয় এছাইনমেণ্টখিনি ভালকৈ লিখিলে আপোনালোকৰ যথেষ্ট সুবিধা নম্বৰ লাভ কৰিবলৈ চাব এনেদৰে লিখিব মই পাঠ কৰি দিয়া নাই দীঘল হৈ যায় বুলি আপোনালোকে চাই ল'ব অলপ আখৰবিলাক ইমান ঠিক হোৱা নাই তথাপি আপোনালোকে অলপ চাই ল'লে ধৰিব পাৰিব এনেদৰে কনক্লুজন দিব প্ৰতিটো এছাইনমেণ্টতে ইন্ট্ৰডাকশ্যন আৰু কনক্লুজন দিলেহে আচলতে এছাইনমেণ্টটো সম্পূৰ্ণ হয় আৰু তেতিয়া আপোনালোকে আচলতে ভাল নম্বৰ লাভ তেতিয়াহে কৰিব এইখিনিলৈকে হ'ল এইটোৱেই হৈছিলে এক্সপ্লেইন দ্য পয়েম দ্য সলিটিউড অফ আলেকজেণ্ডাৰ চেলক্ৰিকৰ ওপৰত হাইলাইটিং কৰিবলৈ দিছিলে মেইন থিমবিলাকক আপোনালোকে চাব এনেকৈ ইন্ট্ৰডাকশ্যন দিব দিছে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ